এতিয়া যি দেখিলোঁ আপোনাৰ জীৱনত পিতৃ মাতৃ কম বয়সতে হেৰুৱাব লগা হৈছিল আৰু আপুনি ক'লে যে ইতিমধ্যে লোকৰ ঘৰত কেইবা ঘৰতো মহ গৰু চৰাই থাকি পঢ়ি ডাঙৰ দীঘল হ'ব লগা হৈছিল কিন্তু তাৰ পিছত পৰৱৰ্তী সময়ত আপুনি পিছত গম পালোঁ যে আপুনি থংনংবাই কলেজত প্ৰায় কিমান 30 বছৰ নে 20 বছৰ 30 বছৰ আপুনি অধ্যাপক মানে প্ৰবক্তা কৰিলে তাৰ পৰৱৰ্তী সময়ত আপুনি কিতাপ লিখিলে নাটক লিখিলে কবিতা লিখিলে উপন্যাস লিখিলে আৰু এখন কবিতাৰ যোগেদি আপুনি সাহিত্য একাডেমী বঁটা পাবলৈ সক্ষম হ'ল আৰু গোটেই কাৰ্বি আংলং জিলাৰ কাৰণে জাতিটোৰ কাৰণে এটা সুনাম কঢ়িয়াই আনিলে ঠিক তেনেকুৱা আপুনি এটাই বঁটা নহয় কেইবাটাও আপুনি বঁটা পালে মানে ৰাষ্ট্ৰীয় পৰ্যায়ত তাৰ লগতে আপুনি সাহিত্য একাডেমী বৰ্ডতো আপুনি দিল্লীৰ যিটো বিভাগ আছে তাত আপুনি কনভেনৰ হ'ল তাৰপৰা আমি আপোনাক মানে এটাই প্ৰশ্ন সুধিব বিচাৰিছোঁ আপুনি তেতিয়া আপোনাৰ জীৱনটো কিমান মানে এটা দুৰ্দশা জীৱন আছিলে আৰু বৰ্তমান আপুনি সাহিত্য একাডেমী বঁটা লগতে কেইবাটা বঁটাৰ লগত আৰু আপুনি ডক্টৰেট ডিগ্ৰীও পালে গতিকে ডক্টৰেট ডিগ্ৰীৰ কথাটো আমি আলোচনা কৰা নাই কিন্তু মই আগতে কৈ দিলোঁ আপোনাক এতিয়া এই ক্ষেত্ৰত আপুনি কিমান সুখী মানে সুখী নে এতিয়া বৰ্তমান বঁটা পোৱালৈ এই 5টামান বঁটা পাই মই তেনেকৈ সুখী বুলি নকওঁ বা তেনেকৈ সুখী বুলিও মই অনুভৱ কৰা নাই কিন্তু তথাপি মই জীৱনত কিছু মানে সাহিত্যৰ জগতত কিছুমান সৃষ্টি কৰি বা কিছুমান কৰ্মময় জীৱনত কিছুমান কাম কৰা দেখি ধৰি লওক মোক এই যিটো বঁটাৰ কাৰণে মোক বাছনি কৰি স্বীকৃতি দিছে বা মোক এই বঁটাটো দিছে এই বঁটাৰ কাৰণে মই সঁচাকৈ অনুপ্ৰেৰণা পাইছোঁ সুখী বুলি নকলেও মই অনুপ্ৰেৰণা পাইছোঁ কাৰণ অনুপ্ৰেৰণাটো এনে কাৰ পৰা পাইছিল তেনেকুৱা তেতিয়া কিতাপ লিখাত বা আগুৱাই যোৱাত কিতাপ লিখা অনুপ্ৰেৰণা সেইবুলি মই কোনোবা এজনক মানে ডাঠিকৈ ক'ব নোৱাৰিম অৱশ্যে যিহেতু বহুত কিতাপ মই পঢ়িলোঁ অধ্যয়ন কৰিলোঁ যেনেকুৱা ৰসৰাজ বেজবৰুৱাৰ মানে কিছুমান গল্প কিছুমান কথা নলনী বাইদেউৰ কিছুমান কবিতা ঠিক তেনেকুৱা পৰৱৰ্তী কালত আমাৰ ভাল ভাল লিখকসকলৰ হুমায়ুন বৰগোহাঁই তথা তেওঁলোকৰ পঢ়ি মই ঠিক তেনেকৈ অনুপ্ৰেৰণা পালোঁ যে আমি যদি চেষ্টা কৰোঁ আমি নিশ্চয় ঠিক তেনেকুৱা সাহিত্য সৃষ্টি কৰিব পাৰিম বা লিখিব পাৰিম এই চেষ্টাতে লিখিবলৈ আৰম্ভ কৰিলোঁ এটা কথা থাকি গৈছিলে সেইটোৱে হ'ল আপুনি যিহেতু ডক্টৰেট ডিগ্ৰীও লাভ কৰিছে এই ডক্টৰেট ডিগ্ৰীটো মানে কেনেকুৱা পালে সেইটো অলপমান চমুকৈ হয় মই পৰৱৰ্তী কালত এটা ভাবিছিলোঁ যে ডক্টৰ কি লিখে এইটো PhD মই ভবা নাছিলোঁ কেনেকুৱা বস্তু যে মই পিছত গম পালোঁ যে এইটো দৰ্শনৰ বিষয় যে PhD যদি পাৰে কৰিব পাৰে কাৰণ সেই সময়ত আমি যেতিয়া PhD ডিগ্ৰী লৈছিলোঁ তেতিয়া আজিকালিৰ নিচিনা ঠিক তেনেকৈ ইণ্টাৰভিউ দিব নালাগে বা কিবা এটা প্ৰাথমিক পৰ্যায়ত একো পৰীক্ষা দিব নালাগে তেতিয়া মানে আমি খালি আমাৰ গাইড পৰিচালক তেওঁক মাত্ৰ আমি মানে চিলেক্ট কৰিব লাগে বাছনি কৰিব লাগে তাৰ আণ্ডাৰতে আমি কৰিব লাগে যে মোৰ এনেকুৱা এটা মোৰ স্পৃহা আছিল ইচ্ছা আছিল যে মই যিহেতু MA পাছ কৰিলোঁ যেনে তেনে হ'লেও পাছ কৰিলোঁ দুখে কষ্টে হ'লেও ক'ৰবাত থাকি হ'লেও মই পাছ কৰিলোঁ তে মই সেইটোনো মই ঘৰতে থাকি পেলাই অহা যোৱা কৰি পেলাই মই কিয় কৰিব নোৱাৰিম যে মই তেতিয়া আৰম্ভ কৰিলোঁ PhD আৰু PhD ক'ত কৰিম বুলি কওঁতে মই ভাবিলোঁ যে বিষয়টো কি আছিলে PhD socio-political life of the Boros in the Karbi Anglong of Assam. Socio-political life of the Boros in the Karbi Anglong district of Assam. বিষয়টো সেইটোৱে আছিল আৰু মোৰ গাইডটো আছিল গুৱাহাটী ইউনিভাৰ্চিটি দেৱব্ৰত শৰ্মা সেইটো ৰাজনীতিক বিভাগৰ আছিলে তেওঁৰ অধীনত মই সেইটো কৰিছিলোঁ তেতিয়া মানে খুব আন্দোলনৰ সময় আৰু মই মোৰ মানে আৰ্থিক অৱস্থাৰ কাৰণে মানে তেতিয়া 2000 মানৰ চনৰ কথা এইটো 2000 মানৰ চনৰ কথা বা 1999 চনৰ এনেকুৱা 1999 আৰু 2000 চনৰ মানে এইটো কথা তেতিয়া খুব ডাঙৰ মানে আন্দোলন হৈ আছিল সেই আন্দোলনতো মই জড়িত আছিলোঁ আমাৰ যিহেতু চিডুলিং ইস্যুটো আছিল সেই অনুপাতে আপচুৰ যেতিয়া ডাঙৰ আন্দোলন হৈছিলে ময়ো ঠিক তেনেকৈ কিছুমান বিষয়ত ভাগ লৈ মই আন্দোলনতো জড়িত হৈ আছিলোঁ আৰু ইফালে মই
আমাৰ লাংহিন তিনিআলি লেমছত মই মেনেজাৰত মানে চাকৰিটো সোমাইছিলোঁ কাৰণ মই আৰ্থিক অৱস্থা লেমছত চাকৰি কৰিছিলোঁ মেনেজাৰ কিন্তু মোৰ আৰ্থিক অৱস্থা এনেই জৰুলা গতিকে কিছু সকাহ পাবৰ কাৰণে মই সেইটো কৰিছিলোঁ গতিকে সেই অৱস্থাত যিহেতু ৰাইজে মোকো বা আমাৰ আপচুৰ ল'ৰা ছোৱালীয়ে মোকো দিল্লীতো লৈ গৈছিল ঠিক তেনেকৈ মই মানে এই আপাহতে মই ইউনিভাৰ্চিটিতো যাওঁ গাইডৰ লগত লগ ধৰোঁ আৰু ঘৰত যিখিনি সময় পাওঁ সেইখিনিতে মই গৱেষণাটো কৰি আছিলোঁ লিখিছিলোঁ তেওঁক দিছিলোঁ লিখি পেলাই ঠিক গৈ এই সময়ত 2003 চনত মই ছ'চিয়েল লাইফ অফ দ্য বড়োছ অফ দ্য কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অফ আছামৰ শীৰ্ষক যিটো মোৰ মানে গৱেষণা পত্ৰ তাত মই 2003 চনত মই পালোঁ ডিগ্ৰীটো